মহাপুৰুষ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ জাগুনৰ উদয়পুৰ 4 মাইলত একাংশ যুৱক ব্যস্ত হৈছে নাট ভাওনাৰ আখৰাত। ঐতিহ্যপূৰ্ণ উদয়পুৰ নামঘৰত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অহা 24 মাৰ্চত নামঘৰৰ বাৰ্ষিক বৰসবাহ উপলক্ষে ভাওনা ভাগিৰ আয়োজন কৰা হৈছে। দিনৰ ভাগত নাম প্ৰসংগ দিহানাম আৰু নিশালৈ মঞ্চস্থ কৰা হ'ব মৎস্য অৱতাৰ 4 বেদ উদ্ধাৰ নামৰ মহাপুৰুষীয়াৰ নাট ভাওনা। ভাওনা ভাগি মাঘেৰিটাৰ স্থানীয় ভাৱৰীয়াৰ লগতে আমন্ত্ৰিত ভাৱৰীয়াসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব। উদ্যোক্তাসকলে সকলোৰে সহায় সহযোগ কামনা কৰিছে। আমি উদয়পুৰ নামঘৰ প্ৰাংগণত আমি মৎস্য অৱতাৰ 4 বেদ উদ্ধাৰ ভাওখনি আমি মঞ্চস্থ কৰিব বিচাৰিছোঁ অহা 24 তাৰিখে সোমবাৰে। গতিকে মাৰ্ঘেৰিটা সমজিলাৰ সমূহ ভক্তপ্ৰাণ ৰাইজক উক্ত দিনা উপস্থিত থাকি আমাক উৎসাহিত কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ উপৰিও আমি উদয়পুৰ নামঘৰ পৰিচালনা সমিতি তথা উদয়পুৰ নামঘৰ ভাওনা পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি সুদূৰ গোলাঘাট তথা মাৰ্ঘেৰিটাৰ বচা বচা ভাৱৰীয়াসকলকো আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ স্থানীয় শিকাৰুসকলক তেখেতসকলে শিকাই বুজাই আমাক নতুনকৈ যিসকল নৱপ্ৰজন্ম উঠি আহিছে তেখেতসকলক শিকাই বুজাই আমাৰ পুৰণি বচা আমাৰ শিল্পীসকলে আমাক শিকাই বুজাই আগবঢ়াই নিছে। এই ক্ষেত্ৰত আমাৰ সুদূৰ গোলাঘাটৰ পৰা আমি ভাৱৰীয়া আনিছোঁ, মাৰ্ঘেৰিটা, বৰগোলাই, যোৰহাট আৰু আমাৰ বিশেষকৈ উলুপ আৰু ফিলবাৰী আমাৰ বায়ন আৰু গায়নসকলে আমাক পূৰ্ণ সহযোগিতা আগবঢ়াইছে। গতিকে অহা 24 তাৰিখ সোমবাৰে সকলোৰে উপস্থিতি কামনা কৰিলোঁ আমি উদয়পুৰ নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা। সৰ্বপ্ৰথমে সংবাদ মাধ্যমক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। উদয়পুৰ নামঘৰত মহাপুৰুষীয়া এখন নাটক আয়োজন কৰিবলৈ চেষ্টা কৰা হৈছে। অহা 24 মাৰ্চত এই মহাপুৰুষীয়া নাটকভাগ প্ৰদৰ্শন কৰা হ'ব। উদয়পুৰ নামঘৰত প্ৰত্যেক 3 বছৰৰ মূৰে এখনকৈ মহাপুৰুষীয়া নাটক প্ৰদৰ্শন কৰা হয়। এই ক্ষেত্ৰত সমূহ ৰাইজ যুৱ সমাজ একত্ৰিত হৈ এই ভাওনাভাগ সুচাৰুৰূপে পৰিচালনা কৰাত বায়ন গায়ন লগতে ওচৰৰ সকলো বয়োজ্যেষ্ঠ ব্যক্তিক লগত লৈ এই উদয়পুৰ নামঘৰত ভাওনাভাগ প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কিমান দিনৰ পৰা এই ভাওনাখন আয়োজন কৰা হৈছে আপোনালোকৰ? এই ভাওনাভাগ 1984 চনৰ পৰা ইয়াত নামঘৰ প্ৰতিষ্ঠা হোৱাৰ পৰাই আয়োজন কৰা হৈছে। আমাৰ নামঘৰ কমিটি আৰু ভাওনাৰ কমিটিৰ সম্পাদক আছে, সম্পাদকে দুআষাৰ আপোনালোকক ক'ব। জাগুনৰ পৰা বিপ্লৱ কোঁৱৰৰ ৰিপৰ্ট, এনি ভাৰত 24।